অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 25 ডিচেম্বৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ, PM কিষাণ লগতে দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব, শেষত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ এটা ভিডিঅ'তে একেলগে চাব পাৰে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ, আৰু আজিৰ দিনটোৰ প্ৰথমটো খবৰ এটা ডাঙৰ খবৰ আৰু লগতে এটা ভাল খবৰ যে ADRত উত্তীৰ্ণ প্ৰাৰ্থীৰ নিযুক্তিৰ দিন ঘোষণা। 9 জানুৱাৰীত চতুৰ্থ বৰ্গৰ নিযুক্তি, 10 জানুৱাৰীত তৃতীয় বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়া বা নিযুক্তি পত্ৰ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ যি এক্সাম হৈছিল ADR, সেই এক্সামৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব। 9 জানুৱাৰীত ADR চতুৰ্থ বৰ্গৰ চাকৰি প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। অহা 10 জানুৱাৰীত ADR তৃতীয় বৰ্গৰ চাকৰিৰ নিযুক্তি দিয়া হ'ব, অৰ্থাৎ থাৰ্ড গ্ৰেডৰ নিযুক্তি দিয়া হ'ব 10 জানুৱাৰী তাৰিখে আৰু ফ'ৰ্থ গ্ৰেডৰ নিযুক্তি দিয়া হ'ব 9 জানুৱাৰী তাৰিখে। ফেব্ৰুৱাৰী মাহত প্ৰায় 3ৰ পৰা 4 হাজাৰ শিক্ষকৰ পদত চৰকাৰীকৰণ কৰা হ'ব বুলিও ঘোষণা কৰিছে। ফেব্ৰুৱাৰী মাহতে দিয়া হ'ব বহু সংখ্যক নিযুক্তি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটা ডাঙৰ ঘোষণা। চৰকাৰী চাকৰিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰা দেখা গৈছে। ADRত উত্তীৰ্ণ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ দিয়াৰ দিন ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ফেব্ৰুৱাৰী মাহত প্ৰায় 3ৰ পৰা 4 হাজাৰ শিক্ষক পদ চৰকাৰীকৰণ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। ADR থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ চাকৰিৰ নিযুক্তি পত্ৰ ক্ৰমে 9 আৰু 10 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। দিব বিচাৰিছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ যে ৰাজ্যত নিৰ্বাচনী মৃদু বতাহ আৰম্ভ। 27 তাৰিখে প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। ইয়াৰ পিছত সাজু কৰা হ'ব SR প্ৰক্ৰিয়াৰে ফাইনেল লিষ্ট। ৰাজ্যত নিৰ্বাচনী মৃদু বতাহ আৰম্ভ হৈছে। 27 তাৰিখে প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। ইয়াৰ পিছতে সাজু কৰা হ'ব SR প্ৰক্ৰিয়াৰে ফাইনেল লিষ্ট। ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ শুধৰণি, স্থানান্তৰিতকৰণ, নাম অন্তৰ্ভুক্তি, ভুৱা ব্যক্তিৰ নামকৰ্তন, মৃত ব্যক্তিৰ নামকৰ্তন ইত্যাদিৰ কাম সম্পূৰ্ণ হৈছে। ডি ভোটাৰৰ ক্ষেত্ৰতো লোৱা হৈছে এক নতুন পদক্ষেপ। 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে। যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব বুলি ঘোষণা কৰা হৈছে। 1 জানুৱাৰী 2026 লৈ 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকাত। আপোনাৰ সন্তানৰ 18 বছৰ যদি হ'ল, এইবাৰ অন্তৰ্ভুক্তি কৰাওক আপুনি ভোটাৰ তালিকাত। 27 তাৰিখে প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। 27 তাৰিখে খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব। তাৰ পাছত SR প্ৰক্ৰিয়াৰে সম্পূৰ্ণ হোৱা যি ভোটাৰ তালিকা আছে, সেই ফাইনেল লিষ্টটো তাৰ পাছতহে প্ৰকাশ পাব। 27 তাৰিখে খচৰা ভোটাৰ তালিকাটো প্ৰকাশ পাব বুলি ঘোষণা কৰা হৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। য'তে ত'তে ওলাইছে সন্দেহজনক লোক। এইবাৰ দেৰগাঁৱত ওলাইছে সন্দেহজনক লোক। মঙলবাৰে নিশা দেৰগাঁৱৰ FCI চাৰিআলিত হঠাতে লাগিল হোৱা ধোৱা কৰাৰ পাছত কথাৰ বিসংগতি আৰু প্ৰয়োজনীয় পৰিচয় পত্ৰ সোধা পোছা কৰাৰ পাছত এই লোকসকলৰ কথাৰ বিসংগতি পোৱা গৈছে। লগতে প্ৰয়োজনীয় যি পৰিচয় পত্ৰ থাকিব লাগে, সেই পৰিচয় পত্ৰ নাই। সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ। ধুবুৰীৰ পৰা লোককেইজনক কোনো ঠিকাদাৰে আনিছিল কাম কৰিবলৈ, কিন্তু এই সন্দৰ্ভতো স্পষ্টকৈ একো সবিশেষ জনাব পৰা নাই লোককেইজনে। পৰিস্থিতিৰ অৱনতি ঘটাৰ পূৰ্বেই দেৰগাঁও আৰক্ষীক খবৰ দিয়ে লোকসকলে। নিশাই দেৰগাঁও আৰক্ষীয়ে লোককেইজনক থানালৈ লৈ আৰম্ভ কৰিছে তদন্ত। এতিয়া য'তে ত'তে সন্দেহজনক লোক ওলোৱা দেখা গৈছে। নিশাই দেৰগাঁও আৰক্ষীয়ে লোককেইজনক থানালৈ লৈ গৈছিল আৰু তেওঁলোকক তদন্ত আৰম্ভ কৰিছে। পৰিস্থিতিৰ অৱনতি ঘটাৰ পূৰ্বেই দেৰগাঁও আৰক্ষীক খবৰ দিয়া হৈছিল আৰু এই দেৰগাঁও আৰক্ষীয়ে কি কৰিছে, নিশাই
দেৰগাঁও আৰক্ষীয়ে লোককেইজনক থানালৈ লৈ গৈ আৰম্ভ কৰিছে তদন্ত। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 24 ডিচেম্বৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাহৰকটীয়া বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰাৰম্ভিক মূলধনৰ চেক প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰে। সমষ্টিটোত সৰ্বমুঠ 20,115 গৰাকী হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10,000 টকাকৈ চেক লাভ কৰে। নাহৰকটীয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 24 ডিচেম্বৰ তাৰিখে মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰথম কিস্তিত 10,000 টকা আছে, সেই 10,000 টকা 20,115 গৰাকী হিতাধিকাৰীক প্ৰদান কৰে। আৰু তেওঁ উল্লেখ কৰে যে ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই বা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই সকলো মহিলাকেই এই যি 10,000 টকাৰ চেক আছে, অসমৰ গোটেই হিতাধিকাৰীক এই চেক প্ৰদান কৰিব বা টকা দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। গতিকে যিসকলে এই টকা পোৱা নাই, আপুনিও অতি সোনকালে চৰকাৰৰ তৰফৰ পৰা এই টকা পাবলৈ সক্ষম হ'ব। আপুনি এতিয়ালৈকে টকা পাইছেনে নাই, প্ৰথম কিস্তি টকা পাইছেনে নাই, কমেণ্টছ কৰি মোক জনাবলৈ নাপাহৰিব। আৰু যিসকলে প্ৰথম কিস্তিৰ টকা পাইছে, দ্বিতীয় কিস্তিৰ টকা পাব। দ্বিতীয় কিস্তিত 25,000 টকা দিয়া হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 24 ডিচেম্বৰ তাৰিখে নাহৰকটীয়া বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰাৰম্ভিক মূলধনৰ চেক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সমষ্টিটোত সৰ্বমুঠ 20,115 গৰাকী হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাকৈ চেক লাভ কৰে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু এই খবৰটো আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। যিসকলে এতিয়ালৈকে এই কামটো কৰা নাই, আপোনালোকে 31 ডিচেম্বৰৰ আগত এই কামটো কৰিব লাগিব। 31 ডিচেম্বৰ অন্তিম তাৰিখ। 31 ডিচেম্বৰৰ পূৰ্বে লিংক কৰক পেন আধাৰ কাৰ্ড। যদি আপুনি 31 ডিচেম্বৰৰ পূৰ্বে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নকৰে, তেনেহ'লে পৰৱৰ্তী সময়ত আপুনি কৰিব নোৱাৰিব। প্ৰথমতে আপুনি এবাৰ চেক কৰি চাব লাগিব আপোনাৰ পেন কাৰ্ডটো আৰু আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই। এই খবৰ মই কালিও আপোনালোকক দিছিলোঁ। যদি এতিয়ালৈকে আপুনি এই কামটো কৰা নাই, তেনেহ'লে অতি সোনকালে কৰি লওক, কাৰণ আজি হ'ল 25 ডিচেম্বৰ, মাত্ৰ 6 দিন সময় আছে আপোনাৰ হাতত। এই 6 দিনৰ ভিতৰতে আপুনি পেন কাৰ্ডটো আৰু আধাৰ কাৰ্ডটো লিংক কৰাব লাগিব। প্ৰথমতে আপুনি চেক কৰি চাব পাৰে, যদি লিংক হৈ আছে তেনেহ'লে কৰাৰ দৰকাৰ নাই, আৰু যদি লিংক হৈ থকা নাই তেনেহ'লে কিন্তু 31 ডিচেম্বৰৰ আগতে আপুনি আপোনাৰ ওচৰত থকা CSC চেণ্টাৰ বা কম্পিউটাৰৰ দোকানত বা মোবাইলৰ জৰিয়তে আপুনি যেনেকৈ হওক মুঠৰ ওপৰত আপুনি এই পেন কাৰ্ডৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰাব লাগিব। অন্যথা 1 জানুৱাৰীৰ পৰা পেন আধাৰ লিংকক লৈ আহিব সমস্যা। 1 জানুৱাৰীৰ পৰা আপুনি এই কামটো কৰিব নোৱাৰে। 1 জানুৱাৰীৰ আগত, অৰ্থাৎ 31 ডিচেম্বৰৰ আগত, এই মাহতেই আপুনি 2025 চনৰ ভিতৰতেই আপুনি কি কৰিব লাগিব, এই আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পেন কাৰ্ডটো লিংক কৰাব লাগিব। নহ'লে 2026 চনৰ 1 জানুৱাৰীৰ পৰাই এই পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাত আহিব এক ডাঙৰ সমস্যা। গতিকে চৰকাৰৰ তৰফৰ পৰা বা আধাৰ কাৰ্ডৰ যি ৱেবছাইট আছে বা পেন কাৰ্ডৰ যি ৱেবছাইট আছে, সেই ৱেবছাইটৰ পৰা বা চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে আপুনি অতি সোনকালেই, অৰ্থাৎ 31 ডিচেম্বৰৰ আগতেই পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰাই লওক। যিসকলে এতিয়াও পেন কাৰ্ড আধাৰ কাৰ্ড লিংক কৰা নাই, শীঘ্ৰেই আপুনি এই কামটো কৰাই লওক। দিব বিচাৰিছোঁ কৃষকসকলক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, যে অতি সোনকালে নৱবৰ্ষতেই PM কিষাণৰ যি 22 নং কিস্তিৰ টকা আছে, সেই 22 নং কিস্তিৰ টকা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। হ'ব পাৰে জানুৱাৰী মাহতে আপোনালোকে PM কিষাণৰ 22 নং কিস্তিৰ টকা পাই যাব। নৱবৰ্ষতেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। নৱবৰ্ষতেই লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000 টকা। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব এই ধন, কাৰণ DBTৰ মাধ্যমতে যিহেতু টকা দিয়া হ'ব, গতিকে এইটো এটা নতুন নিয়ম। DBTৰ মাধ্যমত কৃষকসকলে এই টকা পায়। যিসকলৰ আধাৰ কাৰ্ড লিংক কৰা নাই, আপুনি আধাৰ কাৰ্ডটো লিংক কৰাব লাগিব। আধাৰ কাৰ্ড লিংক নকৰালে কিন্তু DBTৰ মাধ্যমত আপুনি চৰকাৰৰ তৰফৰ পৰা টকা নাপায়। আজিয়েই কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন।
PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন আৰু 22 নং কিস্তিৰ ধন চৰকাৰে অতি সোনকালে কৃষকৰ একাউণ্টত ৰিলিজ কৰিব। আপুনি KYC আপডেট কৰক বা আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ একাউণ্টটো লিংক কৰক বা আপোনাৰ এই KYC লেণ্ড ছেটিং আপুনি ঠিক কৰি ৰাখক। অতি সোনকালে চৰকাৰে 22 নং কিস্তিৰ ধন আপোনাৰ একাউণ্টত ৰিলিজ কৰি দিব। আৰু মাত্ৰ কেইটামান দিনৰ পাছতে বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এটা বৃহৎ ঘোষণা কৰিব 1 জানুৱাৰী তাৰিখে। 3100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন। 1 জানুৱাৰীতে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। আপোনাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু জানুৱাৰী মাহৰ প্ৰথমতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ ঘোষণা কৰিব বুলি তেওঁ আজিও উল্লেখ কৰিছে। 1 জানুৱাৰীতে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা, এইটো তেওঁ আজিও আকৌ মন্তব্য কৰিছে। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ইংগিত। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছেও বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ইংগিত, অৰ্থাৎ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি পোৱাৰ ইংগিত দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু 1 জানুৱাৰী তাৰিখে অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিব। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰস্তুত PMAY নতুন হিতাধিকাৰীৰ তালিকা। আপুনি এই হিতাধিকাৰীৰ তালিকা বা এই তালিকা কেনেকৈ চাব মই আজিৰ এই ভিডিঅ'ত আপোনালোকক সৰুকৈ জনাই দিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকে PMAY.g যিটো অফিচিয়েল ৱেবছাইট আছে চৰকাৰৰ, সেই অফিচিয়েল ৱেবছাইটত যাব লাগিব। তাত আপুনি ষ্টেক হোল্ডাৰ নামৰ এটা অপশ্যন পাব। সেই ষ্টেক হোল্ডাৰত ক্লিক কৰাৰ পাছত আপোনাৰ PMAY যিটো ঘৰৰ ID আছে, সেই IDটো প্ৰথমতে আপোনাৰ বহাব লাগিব। বহাই পেলাই আপুনি কেপচা কোডটো ফিল আপ কৰি ছাবমিট কৰি দিয়াৰ লগে লগেই আপুনি চাব পাৰিব আপোনাৰ নামৰ ঘৰ চেংচন হৈছে নে নাই। যদি আপোনাৰ নামৰ ঘৰটো চেংচন হৈ গৈছে তেনেহ'লে আপোনাৰ আৰু চিন্তা কৰাৰ কোনো দৰকাৰ নাই। আপুনি চৰকাৰৰ তৰফৰ পৰা ঘৰৰ যি প্ৰথম কিস্তিৰ টকা আছে 32,500 টকা সেইটো পাব। ছেকেণ্ড কিস্তিৰ যি 48,000 টকা আছে সেইটোও পাব। তাৰ মানে আপুনি প্ৰথমতে চেক কৰিব লাগিব আপোনাৰ ঘৰটো চেংচন হৈছে নে নাই। সেইটো কৰিবলৈ হ'লে আপুনি অফিচিয়েল ৱেবছাইটত যাব লাগিব। আপুনি যদি নোৱাৰে তেনেহ'লে আপোনাৰ ওচৰত থকা CSC চেণ্টাৰত গৈও এই কামখিনি আপুনি কৰাব পাৰে। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ। নতুনকৈ আৰম্ভ 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। যিহেতু বহুত ভুৱা হিতাধিকাৰী ঘৰৰ তালিকাত সোমাইছিল, সেইসকলৰ নাম কৰ্তন কৰি আকৌ চৰকাৰে নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰিছে। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা, এইটোও তেওঁ ঘোষণা কৰিছে। জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। ইয়াৰ পাছত সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰৰ ফাউণ্ডেশ্যনটো কৰিব লাগিব। তাৰ পাছত আপুনি দ্বিতীয় কিস্তিৰ টকা পাব। গতিকে এনেকৈ আপুনি কি কৰিব লাগিব, তৃতীয় কিস্তিৰ টকাও পাব। প্ৰথমতে আপুনি যি 32,500 টকা পাব, সেই 32,500 টকা দি আপুনি ফাউণ্ডেশ্যনটো বনাব লাগিব। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে বুলি প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আপুনি চৰকাৰী ঘৰ পাবনে নাই সেইটো আপুনি কেনেকৈ চেক কৰিব লাগে এই ভিডিঅ'টোত মই আপোনালোকক জনাই দিছোঁ। গতিকে আজিৰ এই ভিডিঅ'ৰ খবৰসমূহ আপুনি শ্বেয়াৰ কৰি দিয়ক এতিয়া যাতে সকলোৱে চাব পাৰে। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে সেই ভিডিঅ'সমূহ অতি সহজতে চাব পাৰিব। এটা কষ্ট কৰি সৰুকৈ আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।